Good morning guys, মই পিৰাজ ফ্ৰকচৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। গাইজ এতিয়া মই যাব ওলাইছোঁ ক'ত জানেনে? আদাবাৰী। আৰু মনু আৰু মই গৈ আছোঁ গাইজ। মোৰ মোবাইলটো মানে বেয়া হৈ থাকে, কেতিয়াবা নিজে নিজে ফটো মাৰা যায়, কেতিয়াবা ভিডিঅ' হৈ থাকে। এতিয়া বৰ্তমান ভালে আছে, কিন্তু এইটো মোবাইল মই ঘৰত দি থৈ আহিম আৰু এটা নতুন মোবাইল মই ল'ব গৈ আছোঁ মনুৰ লগত। তো মনু আহি আছে। তো গাইজ একদম আগলৈ চাই ৰাখক, ঘৰতো যাম আজি। চাই থাকক দেই। আৰু গাইজ এয়া মনু আহি গ'ল, মনু ৰখি আছে। মোবাইল আনিব গৈ আছোঁ। তো কি হয়, আগতে মই বহুবাৰ গৈছোঁ, দোকানখনত বহুত ভিডিঅ' বনাইছোঁৱেই। আজিও এটা স্পেচিয়েল ভিডিঅ' হ'ব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালে গোটেইখিনি গম পাব। এড্ৰেছখিনিও দি দিম, যদি আপোনালোকে কেতিয়াবা আহিব পাৰিব। তো গাইজ চাই থাকক। তো গাইজ ফাইনেলি আমি আহি পালোঁ জালুকবাৰী, আৰু আমাৰ মনুহে জানিব আৰু কোনফালে যাব লাগে। তো মানে মস্ত এটা পাক মাৰিব লগা হৈছে, কাৰণ গাড়ীখন অলপমান আগত ৰাখি দিলে মানে সেইকাৰণে মস্ত পাক এটা এনেকৈ ঘূৰি আছোঁ। আকৌ ওপৰৰ পৰা তলত গৈ আছোঁ। তো ওপৰৰ পৰা তলত গ'লে অলপ জ্বালা পোৱা যায়, তথাপিও চাই থাকক। উপায় নাই। গম পাবি ৰ। মই অপ' চলোৱাই নাই, পক' চলাইছোঁ বাৰু। X3 চলাইছোঁ, X3কে এইটো ওপৰত 4X। Okay. তোৰ ভাল, তোৰ মেট্ৰ' এড্ৰেছ কিস্তি লগা হৈছিলেও ভালকৈ পাব। ক্লিন কৰি দিবা অলপ। এতিয়া আমি মোবাইল চোৱাই লৈ গৈ আছোঁ ঘৰত। টমটমত গৈ আছোঁ, টমটমত। যিটো ফোন ল'ব সেইটোকে ভিডিঅ' হৈছে, কোৱালিটিখিনি ক'বচোন কেনে হৈছে। মই ভালে পাইছোঁ বাৰু, আপোনালোকে কমেণ্টত জনাব কেনেকুৱা হৈছে। তো গাইজ এতিয়া বাজিল কেইটা? 3টা বাজিল না? 3টা? 3:30 বাজিল গাইজ। এতিয়া আমি মানে জল্দি ভাত খাই আছোঁ, আৰু ভণ্টিয়ে ভাত বনালে। মা নাই, মা মিটিঙত গৈছে। এইটো হ'ল পেহীৰ ল'ৰা। আমি দাবনৰ নিচিনা মাৰি আছোঁ। এতিয়া আমি পুৰা মাৰি আছোঁ আৰু দানা, আৰু এইটো মনুৱে পুৰা একদম মাৰি আছে। ইমান আইটেম, বাপৰে বাপ। মই তাৰমানে ভাবি খাই আছোঁ। আৰু গাইজ এইটোৰ পিছত এইটো খাম, এইটোৰ পিছত এইটো খাম, নহ'লে কিবা ৰৈ যাব। আধা খা হ'ল গাইজ। সবচে বেয়া কথা হৈছে ভাততে খিচিৰি ঢালি দি চব মিক্স, পেটটো এটাতে যাব ন। পুৰা খাই আছোঁ। এতিয়া মই খাওঁ নে নহয় গাইজ, ই পইচা সুধি আছে সেইকাৰণে। নহ'লে কিবা দি আছে নেকি? এতিয়া মোবাইল আনিলোঁ, এতিয়া তাৰমানে কি হ'ল, খবৰ বিচাৰি আইৰাণ। ইমান ভাল লাগে মই ভিডিঅ' কৰিলি। গাইজ এতিয়া মোবাইলৰ কভাৰ নিব আহিছে। আৰু গাইজ এতিয়া আমি ওলালোঁ চ'ত যাবৰ কাৰণে। এটা বেল দিছে বোলে, তো আমি যাওঁ আৰু। এয়া যিহেতু পাৰফিউম মাৰিছে, মই মাৰিলোঁ, এতিয়া যাওঁ আৰু দেই গাইজ।
আৰু গাইজ এয়া আহিলোঁ পেণ্ডেলত আৰু ইহঁতে মানে মোবাইলটো চাই আছে আৰু কেনেকুৱা কোৱালিটি ভিডিঅ' চিডিঅ' কৰি চাই আছে ইয়াতেতো ভালে ভালো কিন্তু এটা দুখ লগা কথা আছে মোবাইলটো চেঞ্জ কৰিব লাগিব আৰু আমি ইয়াৰে নেক্সট দিনাখন চেঞ্জ কৰিব যাম শ্ৰীযুতা প্ৰস্তুতি পৰাশৰক উদ্যমী সেৱা গোষ্ঠীৰ তৰফৰ পৰা আমি এখনি ফুলাম গামোচা আৰু এটি ফুলাম জাপিৰে সম্ভাষণ জনাবলৈ বিচাৰিছোঁ তেখেতক ফুলাম গামোচাৰে সম্ভাষণ জনাব উদ্যমী সেৱা গোষ্ঠীৰ সভাপতি ৰঞ্জন দাসে এটি ফুলাম জাপিৰে সম্ভাষণ জনাব উদ্যমী সেৱা গোষ্ঠীৰ সম্পাদক কমলেশ্বৰ দাসে এই চেগতে আমাৰ নাট্যানুষ্ঠান পৰিৱেশন কৰাৰ কাৰণে এই ভূমিৰ স্বত্বাধিকাৰী
উচিত মোক এনে নাথাকিবি মেনেজাৰ বাবুৰ কথা তাইলৈ বেছিকৈ কৈ থাকে ক'বই তই তোতে চাকৰি কৰে মোক তেতিয়া এনেই ভাল পায় আৰু ভাল পাই বাবে মোৰ লগত সদায় সদায় সেই ফেক্টৰীৰ পৰা মেনেজাৰ বাবুৰ গাড়ীত উঠি কিবা এটা ফাটি গ'লো মোৰ মৰম পুৰা মৰম জীৱনে তই লাজ